নমস্কাৰ, দ্য নিউজ প্লাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এগৰাকী যুৱ নেতাৰ সৈতে বহি আছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক অমিত গগৈ ডাঙৰীয়া আৰু শদিয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰয়াসী অমিত গগৈ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আমি দেখিছোঁ যে শদিয়া সমষ্টিটো বিজেপিৰ দখলৰ পৰা পুনৰুদ্ধাৰ কৰিবলৈ আপুনি অহৰহ চেষ্টা চলাই আছে। দলৰ সাংগঠনিক স্থিতি মজবুত কৰাৰ হকে আপুনি দিন ৰাতি একাকাৰ কৰিছে। গতিকে আজিৰ তাৰিখত শদিয়া বিধানসভা সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভেটি কেনেধৰণৰ? আমাৰ কংগ্ৰেছৰ সাংগঠনিক অৱস্থাটো বহুতেই ভাল। আমাৰ প্ৰায় আমাৰ যিমান বুথ আছে সেইবোৰ মোটামুটি আমাৰ 100% হৈ গৈছে। আমাৰ পাৰ্টিটো এই ইলেকশ্যন 26-ৰ যোনটো ইলেকশ্যনটো আছে সেইটো কাৰণে আমি 100% ৰেডি, আৰু আমি বিজেপিক এবাৰ আমি এটা ভাল ফাইট এটা দিম বুলি আমি ৰেডি হৈ গৈছোঁ। আমি দেখিছোঁ যে বিগত 3-4টা কাৰ্যকাল ধৰি বিজেপিয়ে আৰু যিগৰাকী বিধায়ক এতিয়াও শদিয়াৰ পৰা প্ৰতিনিধিত্ব কৰি আছে। গতিকে সেইগৰাকী বিধায়কৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ এগৰাকী যুৱ নেতাৰ সন্ধান কৰিছে। শদিয়াবাসীও বিচাৰিছে এখন নতুন মুখ আহক শদিয়ালে, আৰু বিৰোধী পক্ষৰ পৰা এগৰাকী নতুন মুখ আহক, আৰু নতুন মুখ হিচাপে ইতিমধ্যে আপোনাৰ নামটো সবাতোকৈ চৰ্চিত হৈছে। গতিকে আপুনি মানুহৰ মাজত কিদৰে সোমাই পৰিছে, অকণমান যদি বিস্তাৰিত হয়। আমি এতিয়া 2011 চনৰ পৰা আমি পাৰ্টিৰ লগত জড়িত হৈ আছোঁ, আৰু বিশেষকৈ 2016 চনত মই প্ৰথমবাৰৰ কাৰণে শদিয়া সমষ্টিমা মই টিকেটৰ কাৰণে মই এপ্লিকেশ্যন দিছিলোঁ। প্ৰায় 10 বছৰ দিন হৈ গ'ল। আমাৰ যিমান আমাৰ পাৰ্টিৰ মানুহখিনি আছে চবৰ লগত এটা মোৰ এটা সুসম্পৰ্ক আছে, আৰু ৰাইজৰ মাজতো আমি যথেষ্ট আমি সোমাবলৈ কাৰণে চেষ্টা কৰিছোঁ। আৰু 10 বছৰ দিন ধৰি মই ভাবোঁ মোটামুটি আমাৰ বহুত গাঁৱত আমি গৈ পেলাই নিজে পাৰ্চনেলি গৈ পেলাই মানুহখিনি লগ কৰিছোঁ, আৰু বিশ্বাস দিবৰ কাৰণে আল্টিমেটলি আমি পাৰ্টিটোৰ কাৰণে এটা ফেচ যেতিয়া হয়, বা আমি এটা যেতিয়া হয়, যেতিয়া আমি আমাৰ পাৰ্টিটোৰ যোনটো এথিক্সক লৈ কিনি আমি যেতিয়া যাওঁ ৰাইজৰ ওচৰত, আমি সেইটো আমি পৰ্ট্ৰেট ভালকৈ কৰিব লাগিব। তো সেইটোতে আমি লাগি আছোঁ। আৰু মই ভাবোঁ যে বিশেষকৈ শদিয়াত যিহেতু আমাৰ যোনজন এতিয়া MLA আছে, তেখেতে প্ৰায় এতিয়া MLA হৈ থকা 20 বছৰ হৈ গ'ল, আৰু তেখেতে কংগ্ৰেছতো 10 বছৰ দিন আছিলে। তাৰপিছত এতিয়া 10 বছৰ দিন বিজেপিত হৈ গ'ল। এতিয়া তেখেতে বিজেপিত থাকি পেলাই কংগ্ৰেছক গালি পাৰে, কিন্তু কংগ্ৰেছৰ দিনত তেখেতে তাতে MLA আছিলে। তো গালি যদি আজি কংগ্ৰেছে পাইছে, তেখেতে নিজকে পাৰি আছে মানে। তো সেইকাৰণে আমি ভাবোঁ যে ৰাইজে এই মানে যোনটো খেলটো তেখেতে কৰি আছে বুজি পাইছে, আৰু সময়ৰ লগত চব বস্তু চেঞ্জ হয়। আজি 20 বছৰ আগতে যোনটো এনভাইৰনমেণ্টটো আছিলে, আমাৰ তাত যোনখিনি ভোটাৰ্ছ আছিলে, ভোটাৰ প্ৰফাইলটো বেলেগ আছিলে। আজিৰ দিনত আমাৰ ভোটাৰ প্ৰফাইলটো বেলেগ হৈছে। আজিৰ দিনত আমাৰ যোনবোৰ স্পেচিয়েলি ফাৰ্ষ্ট টাইম ভোটাৰ, ছেকেণ্ড টাইম ভোটাৰ যোনখিনি হয়, সিহঁতি পঢ়া শুনা হয়, আৰু তেখেতসকলে মানে কি হৈছে, বেলেগ বেলেগ জেগাত গৈছে, বেলেগ ষ্টেটত গৈছে পঢ়িবৰ কাৰণে হওক, কাম কৰিবৰ কাৰণে হওক, দেখিছে যে উন্নতি কি হয়, আৰু গভৰ্ণমেণ্ট এখনে কি কৰিব পাৰে তাহাঁতি দেখি কিনি আহিছে। মই ভাবিছোঁ সেইকাৰণে ৰাইজে তাত এইবাৰ মানে পৰিৱৰ্তনটো আনিব, আৰু বিশেষকৈ যোনটো আপুনি কৈছে যে নতুন ফেচ এটা বিচাৰিছে, হয় সেইটো ময়ো ভাবিছোঁ মানে, কাৰণ কি সেইটো হিচাপে আমাক মানে ৰাইজে ছাপৰ্টো কৰে। তো মই ভাবিছোঁ য়েছ, এইবাৰ আমাৰ শদিয়া সমষ্টিৰ ৰিজাল্টটো ভাল হ'ব। 4টা কাৰ্যকালৰ বিধায়ক বলিন চেতিয়া, আপুনি ইতিমধ্যে উল্লেখ কৰিছে, অসমৰ ৰাইজেও জানে। প্ৰথম কংগ্ৰেছৰ পৰা, আৰু পিছৰ পৰ্যায়ত এই বিগত 2টা কাৰ্যকালত বিজেপিৰ পৰা। এগৰাকী বিধায়কৰ বিৰুদ্ধে সচৰাচৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা গা কৰি উঠে। গতিকে এইগৰাকী বিধায়কৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌটো আপুনি কেনে দেখিবলৈ পাইছে? প্ৰতিষ্ঠান বিৰোধী বুলি প্ৰতিষ্ঠানৰ বিৰোধীটো হয়েই হয়, বিশেষকৈ তেখেতৰ এগেইনষ্টত মানে। কাৰণ কি মানে কি হয়, 20 বছৰ দিন ধৰি তেখেতে সেই সমষ্টিটোক ৰিপ্ৰেজেণ্ট কৰি আছে, আৰু আনফৰ্চুনেটলি কংগ্ৰেছত থাকোঁতেও তেখেতে মানে এটা ভাল প্ৰফাইল এটা নাপালে। 10 বছৰ তাত যেতিয়া MLA আছে, তেতিয়াও ধৰি লওক না মিনিষ্ট্ৰী পালে, না বা পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰীওটো নাপালে। এতিয়া 10 বছৰ দিন ধৰি লওক তেখেতে বিজেপিটো হৈ গ'ল, আৰু তেখেতেতো এতিয়া ধৰি লওক আমাৰ চিফ মিনিষ্টাৰ খুবেই ক্ল'জ বুলি আমি চবেই জানো। তাৰপিছতো মানে তেখেতক মানে এটা অপৰচুনিটি এটা নিদিলে। তেখেতক অপৰচুনিটি নিদিয়া মানে কি, শদিয়াৰ ৰাইজক অপৰচুনিটি নিদিলে। আৰু শদিয়াৰ ৰাইজে যোনটো মানে ইমান দিনে তেখেতক ছাপৰ্ট দি কিনি যোনটো হিচাপে তেখেতক মানে মৰম দিব লাগিছিলে, দিয়াৰ পিছতো এইখন গভৰ্ণমেণ্টে হওক বা তেখেতৰ যোনখিনি গুৰু তেখেতসকলেও মানে এখেতক যোগ্য বুলি নাভাবিলে। তো সেইকাৰণে মানে মই ভাবোঁ যে
এইবাৰ 100% ৰাইজে মানে এটা পৰিৱৰ্তন এটা আনিব। শদিয়া বিধানসভা সমষ্টিটো যথেষ্ট বৃহৎ সমষ্টি আৰু শদিয়া বিধানসভা সমষ্টি অৰুণাচল সীমান্তৱৰ্তী এটা সমষ্টি। বিভিন্ন সমস্যাও শদিয়াত আছে। গতিকে 4টা কাৰ্যকালত এইগৰাকী বিধায়কে বা ডাবল ইঞ্জিনৰ চৰকাৰ বুলি বিজেপি সততে কৈ থাকে, চেণ্ট্ৰেলত বিজেপি চৰকাৰ, দিছপুৰত বিজেপি চৰকাৰ, তাৰ পিছতো সমষ্টিটোৰ উন্নয়ন কিবা হৈছেনে আপুনি কি দেখিছে? চাওক, আমাৰ শদিয়া ৰাইজে এতিয়াও ৰাস্তা পদূলি লৈ কিনিয়ে লাগি আছে। 10 বছৰ দিন ধৰি যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া যথেষ্টখিনি কামখিনি কৰিছিলে, তেতিয়া প্ৰপ'জেল বনোৱা কিছুমান কাম এতিয়া পাছ কৰিছে। কিন্তু ৰাস্তা পদূলিৰ পৰা আদি কৰি কাৰেণ্ট দিয়া সেইটোতো যিকোনো গভৰ্ণমেণ্টে যেতিয়াও হয় সেইটো কৰাটো, সেইটো ইনফ্ৰাষ্ট্ৰাকচাৰটো বনোৱাটো সেইটো গভৰ্ণমেণ্টৰ দায়িত্ব পৰে। এজন MLA সেই সমষ্টিটোৰ কাৰণে কি কৰিব পাৰিছে সেইটো কিন্তু তেখেতে মই নাভাবোঁ যে কিবা এটা কৰিব পাৰিলে। শদিয়া সমষ্টিটো মষ্টলি এগ্ৰিকালচাৰ বেছ এটা সমষ্টি, তাত চবেই খেতি বাহিৰে বেলেগ একো নাই। এতিয়া তাত আলু খেতি হয়, ধান খেতি হয়, সৰিয়হ খেতি হয়। কিন্তু শদিয়া সমষ্টিত আজিলৈকে এটা কোল্ড ষ্ট'ৰেজ এটা নাই। এতিয়া 20 বছৰ দিন ধৰি পেলাই তেখেতে সেইটো অনুভৱ নকৰিলে। আমিতো ধৰি লওক আৰু আজি 10-12 বছৰ পৰাহে আমি ধৰি লওক বুজি পাই আমি ৰাইজৰ মাজত গৈ পেলাই আমি সংগঠনৰ কাম কৰি আছোঁ। এই যে অলপতে আলু পেলাই দিবলগীয়া হৈছে, সেইটো আনফৰ্চুনেটলি চাওক, সেই বস্তুটো যদি আজি তাত কোল্ড ষ্ট'ৰেজ এটা থকা হ'লে ৰাইজে 2দিনমান সময় পালেহেঁতেন। এতিয়া কি হৈছে, আলুটো খানাৰ লগে লগে যিমান সোনকালে পাৰে তেখেতসকলে এইটো চেল কৰি দিব পাৰে লাগিব, নহ'লে মানে ৱেইট কমটি হৈ যায় বা বস্তু বেয়া হৈ যায়। কোল্ড ষ্ট'ৰেজ এটা থকা হ'লে তেখেতসকলে গৈ পেলাই তাত থৈ দিব পাৰিলেন। সপ্তাহ দিন যদি থৈ দিয়া হ'লে ৰেটটো বাঢ়ি যায়। কিন্তু এই বস্তুটো মানে তেখেতে নকৰিলে। এতিয়া ধানৰো তেখেতে মই শুনিছোঁ যে কিবা এটা ইণ্ডাষ্ট্ৰি এটা তেখেতে লগাইছে, কিন্তু সেইটোও তেখেতে গৈ পেলাই মাকুমতে লগাইছে বুলি শুনিছোঁ। ধানটো ইয়াৰ পৰা কিনে তাত লৈ যাই পেলাই পলিচিং পৰা আদি কৰি পেলাই মানে পেকেজিং কৰি পেলাই কিবা বিকে। তো সেইটোও ধৰি লওক ইয়াত শদিয়াত কৰা হ'লে কোনোবা ভাল আছিলে, কিন্তু সেইটোও নকৰিলে। মানে তেখেতে মই যি বুজি পাইছোঁ শদিয়াটোক এটা মানে গাই হিচাপে ভাবি লৈছে। মানে গাখীৰ দিয়া গাই খীৰাই আছে আৰু লৈ গৈ আছে সিমানে। এই যে গাখীৰ দিয়া গাই হিচাপে সমষ্টিবাসীক ব্যৱহাৰ কৰিছে বা মানে তেওঁৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে সমষ্টিটোক, কিন্তু ৰাইজে এই কথাটো লাহে লাহে অনুভৱ কৰিছেনে নাই? 100% কৰিছে। মানে তেখেতৰ চক ডেভেলপমেণ্টৰ নামত বা ইণ্ডাষ্ট্ৰীৰ নামত বা এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ নামত তেখেতে একো নকৰিলে। তেখেতে কেছ ৰিচ হয় আৰু ইলেকশ্যনৰ টাইমত সেইটো ব্যৱহাৰ কৰে। 20 বছৰ দিন ধৰি যেতিয়া এটা সমষ্টিত থাকিব আপুনি গম পাব যে কোনখন গাঁৱত গৈ পেলাই কোনটো মানুহক কি কথা ক'লে, কাৰ ভৰিত ধৰিলে, কাক 10 টকা দিলে কাম হয়, তেখেতে ভালকৈ জানে। জানি পেলাই সেইটো ব্যৱহাৰ কৰি আছে। এতিয়া ধৰি লওক আমি নতুন হয়, আমাৰ আনফৰ্চুনেটলি কি হ'ল, যেতিয়া তেখেতে কংগ্ৰেছ এৰি পেলাই বিজেপিলৈ গুচি গ'ল, আমাৰ যোনখিনি এক্সপিৰিয়েঞ্চ থকা যোনখিনি মানুহখিনি তেখেতে লৈ কিনি গুচি গ'ল। আমি এটা বেকফুটত আমাৰ সেইটোৱে হয় যে আমি বহুত জেগাত আমি কিছুমান মানুহক আমি নাজানো, সেইটো আমাৰ এটা হেৰি হয়। কিন্তু ইন জেনেৰেল মই ভাবোঁ যে পাব্লিকে যোনখিনি আমাৰ ভোটাৰ্ছ আছে, বিশেষকৈ ফাৰ্ষ্ট টাইম, ছেকেণ্ড টাইম, থাৰ্ড টাইম ভোটাৰ্ছ বুজি পাইছে যে এইজন মানুহক যদি থাকি যায় 20 বছৰ যেনেকৈ নষ্ট হ'ল, আগন্তুক আৰু 5 বছৰ যদি নষ্ট হৈ যায়, যোনবোৰ এতিয়া ডেকা হৈ আছে তাহাঁতি বুঢ়া হৈ যাব। তো এটা জেনেৰেশ্যনটো অলৰেডি খালেই, নেক্সট জেনেৰেশ্যনটো খাই পেলাব মানে। তো মই ভাবোঁ সেইকাৰণে এটা চেঞ্জ এটা হ'ব। সেই মই জেনেৰেশ্যনৰ কথাটোৱে কৈছোঁ। আপুনি এতিয়া নতুন প্ৰজন্মৰ প্ৰতিনিধি, আৰু নতুন ভোটাৰ বহুত আছে শদিয়াত, নতুন ভোটাৰ বহুত আছে। গতিকে নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে, নতুন প্ৰজন্মৰ নেতা হিচাপে নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰিবলৈ কিছুমান নতুন নতুন চিন্তাৰো প্ৰয়োজন হ'ব। নিশ্চয়কৈ আপোনাৰ সেই চিন্তাবোৰো আছে নিজৰ সমষ্টিটোক লৈ। গতিকে আপুনি কি ধৰণৰ প্ৰস্তুতি আপুনি চলাইছে যে মই যদি এদিন শদিয়াৰ পৰা বিধায়ক নিৰ্বাচিত হওঁ, শদিয়াত মই এই পৰিৱৰ্তনটো আনিম? আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব মডাৰ্ণাইজেশ্যন। এগ্ৰিকালচাৰটোক যোনটো ইণ্ডাষ্ট্ৰিটো আছে সেইটোক আমি মডাৰ্ণাইজ কৰিব লাগিব। লগতে এমপ্লয়মেণ্ট জেনেৰেশ্যন, আমি এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে যোনটো কৰিব লাগে, এতিয়া আমাৰ বহুত ল'ৰা গৈ পেলাই চেন্নাইত গৈ পেলাই আছে, কোনোবা গৈ পেলাই বেংগলোৰত কাম কৰি আছে। ভাল, সেইটো তেখেতসকলে গৈ পেলাই তাত এটা এমপ্লয়মেণ্ট এটা পাইছে, তাত কাম কৰিছে, 2-4 টকা কমাইছে, ভাল। কিন্তু সেই ল'ৰাখিনি যদি ইয়াতে থৈ পেলাই যদি আমি তেখেতৰ ফেমিলিখিনি ছাপৰ্টটো ইমান দূৰত, এতিয়া কিবা এটা হোৱাৰ লগে লগে আমাৰ ইয়াৰ মানুহখিনি মানে অৱস্থাটো বেয়া হৈ যায়। এই ল'ৰা এতিয়া যেনেকৈ বেংগলোৰত আছেগৈ, মাক বাপেক ইয়াত বেমাৰ হৈছে, ল'ৰা তাৰপৰা আহি পাওঁতে 7 দিন 8 দিন লাগি যায়। কেতিয়াবা এনেকুৱাও বহুত হৈছে যে মাক বাপেক ঢুকাইছে আৰু ল'ৰা আহি নাপাইছে। তো এইবোৰ আনফৰ্চুনেট হয়, কাৰণ কি ধৰি লওক আজি
ইমানো তেখেতসকলে তাত গৈ পেলাই ইনকাম নকৰে যে তেখেতসকলে ফ্লাইট এখন ধৰি পেলাই নেক্সট ইয়াত আহি পাই যাব। ট্ৰেইনত আহিব লাগে, আমাৰ দেশখন বহুত ডাঙৰ। তো সেইকাৰণে কি হয়, এইটো এটা হেৰি আছে। তো আমি ভাবিছোঁ যে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে ইয়াত আমি কিবা এটা কৰিব লাগিব। এগ্ৰিকালচাৰটো যোনটো আছে, যোনটো ইণ্ডাষ্ট্ৰী আছে, সেইটোক আমি আৰু ইম্প্ৰুভ কৰিবৰ কাৰণে আৰু মডাৰ্ণাইজ কৰিবৰ কাৰণে আমি কিছুমান ষ্টেপ লাগিব। আৰু অভিয়াছলি প্লাছ সময়ৰ লগত আমি চেঞ্জ হ'ব লাগিব। ইয়াত আমি কিবা নহ'লে কিবা এটা ইণ্ডাষ্ট্ৰী আমি ছেটআপ কৰিব লাগিব। যিহেতু আমাৰ কংগ্ৰেছ গভৰ্ণমেণ্টে লুক ইজ পলিচিক লৈ কিনি যথেষ্ট কাম কৰা হৈছিলে। তো আমি ভাবোঁ যে সেইটো আণ্ডাৰত আমি বিশেষকৈ এইটো যিহেতু আমাৰ এইটো লাষ্ট এটা কনষ্টিটুৱেঞ্চি, অসমৰ মানে একদম শেষ বুলিও ক'ব পাৰি বা প্ৰথম বুলিও আমি ক'ব পাৰি, যোনফালৰ পৰা আপুনি দেখি পায়। মইতো সদায় প্ৰথম বুলিয়ে ভাবোঁ। তো এই প্ৰথম যেতিয়া সমষ্টি যেতিয়া হয়, আমি ভাবোঁ যে ইয়াত আমি কিছুমান প্ৰকল্প ল'ব লাগিব, য'ত আমি আমাৰ ল'ৰাখিনি আমাৰ ঘৰতে থাকি কিনি আমাৰ ল'ৰাই হওক ছোৱালী হওক বা আমাৰ যোনখিনি আমাৰ ভোটাৰ্ছ আছে তেখেতসকলৰ মানে উন্নতি ইয়াতে আমি কিবা এটা কৰিব পৰা। আমি সচৰাচৰ এইটোৱে কওঁ যে শদিয়াৰ পৰা ধুবুৰী, গতিকে আমি ইয়াৰ পৰাই আৰম্ভ বুলি আমি কওঁ। গতিকে যদি য'ৰ পৰা আৰম্ভ হৈছে সেই সমষ্টিটোৱে যদি পিছ পৰি থাকে, তেন্তে নিশ্চয়কৈ অসমৰ প্ৰতিচ্ছবিখন তাতে ফুটি উঠিব। গতিকে আপোনাৰ যিখিনি চিন্তা বা আপোনাৰ দূৰদৰ্শিতা, সেইখিনিৰ আমি শলাগ লৈছোঁ। আপুনি যুৱ কংগ্ৰেছৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদকৰ পদলৈ এই যিটো আপোনাৰ যাত্ৰা, এই যাত্ৰাটো আপোনাৰ মানে অকণমান ক'ব নেকি? 2011 চনত 12 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে যুৱ কংগ্ৰেছত ইলেকশ্যন পাতিছিলে, ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত এই যুৱ কংগ্ৰেছটোক আমি যোনখিনি কমিটিখিনি বনাই ইলেক্টেড কমিটি বনাবৰ কাৰণে যোনটো প্ৰচেষ্টা হৈছিলে, তাতে মই প্ৰথমবাৰৰ কাৰণে জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ। তাৰপিছত সেইটো হিচাপে আমি যেতিয়া 35 বছৰ আমাৰ বয়স পাৰ হৈ যায়, তাৰপিছত আমি পেৰেণ্ট বডিত আহিলোঁ। মই ডিষ্ট্ৰিক্টত ছেক্ৰেটাৰী আছিলোঁ, তাৰপিছত আকৌ PCC মেম্বাৰো আছিলোঁ। আৰু এতিয়া আল্টিমেটলি আমাৰ গৌৰৱ গগৈৰ নেতৃত্বত যোনখন এতিয়া কমিটিখন বনিলে, তেখেতে মোক ছেক্ৰেটাৰী পষ্টটো তেখেতে দিছে। আৰু মই এতিয়া লগতে আমাৰ লখিমপুৰ জিলাৰো ইনচাৰ্জ হিচাপে তেখেতে আমাক দিছে কাম কৰিবৰ কাৰণে, এটা সুযোগ এটা দিছে। নিজৰ সমষ্টিৰ বাহিৰেও আমি বেলেগ এটা জেগাত আমাক কাম কৰিবৰ কাৰণে যোনটো সুযোগ দিছে, সেইটো কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। এতিয়া নিজৰ সমষ্টিৰ উপৰি আপুনি আন এখন জিলাৰো আপুনি দায়িত্বত আছে, তত্ত্বাৱধায়কৰ দায়িত্বত আছে। গতিকে আপুনি যথেষ্ট মানুহৰ মাজত সোমাইছে, মানুহৰ অনুভূতিবোৰ, মানুহৰ যিবোৰ মানে কথা বতৰা আপুনি শ্বেয়াৰ কৰিছে। গতিকে আপুনি এগৰাকী উঠি অহা যুৱক আৰু উঠি অহা নেতা, গতিকে আপুনি কি দেখিছে যে পৰিৱৰ্তন এইবাৰ 26ত হ'ব? মই বিশেষকৈ বিহপুৰীয়া সমষ্টিত মই কাম কৰি আছোঁ এতিয়া। আৰু তাত আমাৰ সংগঠনৰ অৱস্থা যথেষ্ট ভাল। বিশেষ ইনফেক্ট অল অভাৰ লখিমপুৰত আমাৰ অৱস্থাটো বহুতেই ভাল। আৰু আমি যিমান যাওঁ মানুহৰ মাজত সোমাওঁগৈ, ৰাইজৰ মাজত এটাই কথা যে BJPয়ে যোনখিনি কথা দি পেলাই ৰাইজৰ মাজত সোমাইছিলে নহয়, তাৰে এটাও নথলে। আপুনি চেণ্টাৰত যোনটো 15 লাখৰ কথাৰ পৰা আদি কৰি বা আমাৰ অসমত 1 লাখ চাকৰি প্ৰতি বছৰে দিম বুলি কোৱা বা যোনখিনি মানে তেখেতসকলে কথাখিনি থ'লে, সেইখিনি নথলে। তেখেতসকলে কি হৈছে, এই যোনটো কেছ দিয়া পলিটিক্স যোনটো কৰি আছে সেইটোৱে কৰি আছে। কিন্তু আপুনি চাব, বিশেষকৈ আমাৰ মহিলাসকলক প্ৰায় 2 বছৰ দিন ধৰি ঘূৰাই পেলাই ফাইনেলি 10,000 টকাটো দিলে। তো আপুনি যদি চাই সেইটো হিচাপ যদি কৰে, প্ৰায় 13 টকা 14 টকাকৈ আপোনালোকৰ পাৰ ডে হিচাপে তেখেতসকলৰ আমাৰ হিচাপ গন্তি হয়। আৰু মহিলাসকলে যথেষ্ট কষ্ট কৰিছে। যিকোনো মিটিঙতে তেখেতে আহিবই লাগিব, নহ'লে মানে এইটো ব্লেকমেইলিং যোনটো তেখেতসকলে কৰি থাকে, যে আহিলে মানে দিম, নাহিলে মানে নিদিওঁ। এতিয়া তেখেতসকলে মানে এনি পইণ্ট অফ টাইম মানে ষ্ট্ৰেছত থাকে যে আমি যদি BJPয়ে বিচৰা কামটো যদি নকৰোঁ, তেতিয়া মানে আমি যোনটো প্ৰাপ্য হয়, সেই প্ৰাপ্যৰ পৰা আমাক বঞ্চিত কৰিব। তো মই ভাবোঁ যে মহিলাসকলেও সেই কথাটো ভালকৈ বুজি পাইছে যে কিমান ষ্ট্ৰেছ লৈ জীয়াই থাকিব। তো মই সেইকাৰণে যেতিয়া কথা পাতোঁ, মহিলাসকলে বিশেষ কয় যে ভাইটি, আমি যোনখিনি কাম কৰিব আমাক কৈছে আমি কৰিম, কিন্তু 26ত আমি এটা পৰিৱৰ্তন এটা আনিম। মানে কাৰণ কি আমাক আজি যথেষ্ট মহিলাসকল যথেষ্ট মানে ষ্ট্ৰেছত এইটো কাৰণেও আছে, কাৰণ কি BJP আহোঁতে ধৰি লওক ক'লে যে ছেল্ফ হেল্প গ্ৰুপৰ পইচাটো আপোনালোকে জমা দিব নালাগে। জমা দিব নালাগে বুলি কোৱাৰ পিছততো ধৰি লওক মহিলাসকলে নিদিয়াৰ পিছতো এতিয়া চবৰে চিভিল বেয়া হৈ থাকিলে। বাট চবৰ যথেষ্ট মানে বহুত মানুহৰ ওচৰত মানে এই নটিচো আহি আছে। তো এতিয়া মানে কি হৈছে, যোনটো গোটেই তেখেতসকলৰ মানে যোনটো ইকনমিক অৱস্থাটো ভাল কৰিবৰ কাৰণে যোনটো তৰুণ গগৈ ডাঙৰীয়াই ছেল্ফ হেল্প গ্ৰুপখিনি বনাইছিলে, সেই গোটেই বস্তুটো মানে বেকফায়াৰ হৈ গ'ল। বেকফায়াৰ হোৱাৰ লগে লগে মহিলাখিনি এতিয়া মানে কি হৈছে, এই 1250 টকাটো নেপালে মানে আমাৰ কি হ'ব টাইপত এনেকুৱা এটা ষ্ট্ৰেছত মানে জীয়াই আছে। তো
আল্টিমেটলি কি হয় মানে এনট্ৰেপমেণ্ট হৈছে তেখেতসকলৰ কৰিলেও প্ৰব্লেম নকৰিলেও প্ৰব্লেম তো আমি সেইকাৰণে ভাবোঁ যে তেখেতসকলে ৰাইজে বুজি পাইছে এই বস্তুটো আৰু মানে কংগ্ৰেছে সদায় ৰাইজৰ হৈখিনি কাম কৰি আহিছে তো সেই বস্তুটো তেখেতে বুজি পাই পেলাই মানে কি হৈছে আমাক সদায় আমি যেতিয়া যাওঁ আমাক কয় যে আমাক বেয়া নাপাবা আমাক দম দিছে গালি পাৰিছে তোমালোকৰ মিটিঙত যোৱাৰ কাৰণে সেইকাৰণে আমি নাই অহা কিন্তু ভোটটো তোমালোকক দিম এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনোৱা আমাৰ মূল উদ্দেশ্য হয় আৰু আমি সেইটো কাৰণে লাগি আছোঁ আৰু ৰাইজেও সেইটো বিচাৰিছে আপুনি যিটো কথা ক'লে মহিলা উদ্যমিতা আঁচনিয়েই হওক অৰুণোদয় হওক যিবোৰ হিতাধিকাৰী আঁচনি এইখন চৰকাৰে গ্ৰহণ কৰিছে সেই আঁচনিৰ সুফল যদিও বা মহিলাসকলে লৈছে কিন্তু ভোট দিয়াৰ ক্ষেত্ৰত সেই আঁচনিয়ে বিজেপিক যথেষ্ট সহায় কৰিব বুলি বিজেপিয়ে এটা পৰিকল্পনা কৰি থৈ দিছে তেওঁলোকে ভাবি থৈ দিছে কিন্তু সেই অংকত বিজেপিৰ সেই অংকত আউল লাগিব আপুনি নাই সুফল বুলি আপুনি ক'লে এইটো সুফল নহয় একচুৱেলি আপুনি চাওক কংগ্ৰেছৰ দিনৰ ছেল্ফ হেল্প গ্ৰুপখিনি যোনখিনি আছিলে তেখেতসকলক প্ৰথমতে এই ধৰি লওক বন্ধন বেংক বা আৰোহণ যি বেংকবোৰ আছিলে তেখেতসকলে ফাইনেন্স কৰিছিলে আৰু তেখেতসকলে সেই পইচাটো লৈ কোনোবা দোকান দিছিলে কোনোবাই হেণ্ডিক্ৰাফ্টৰ কাম কৰিছিলে কৰি মেলি সেই পইচাটো ঘূৰাই দি পেলাই আকৌ লাৰ্জাৰ এমাউণ্ট এটা পাইছিলে কিন্তু যেতিয়া এইটো বন্ধ কৰি দিব ক'লে কৰি দিয়াৰ পিছত সেই যোনটো পইচাটো তেখেতসকলে চুই আছিলে বা এটা পইচাটো যোনটো আমাৰ ঘূৰি আছিলে সেইটো বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ লগে লগে মানে যোনটো লাষ্ট এমাউণ্টটো আছিলে তেখেতসকলে ধৰি লওক কোনোবাই নিজৰ পাৰ্চনেল কামত লগাই দিলে লগাই দিয়াৰ পিছত এতিয়াতো সেইটো গভৰ্ণমেণ্টে যোনটো কথা দিলে সেইটো নকৰিলে নকৰাৰ পিছত এতিয়া কি হৈছে তেখেতলোকে বাধ্যত পৰি কিনে 1250 টকাৰ বাহিৰে একো নোপোৱা হৈ গৈছে কিন্তু আপোনালোকে চাওক এইটো বুজি পাব লাগিব যে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে নিজৰ সহধৰ্মিনীক 10 কোটি টকা ৰাজহায়ত দিছে আৰু আমাৰ বাকী ধৰি লওক আমাৰ জয়ন্ত মল্ল মিনিষ্টাৰ তেখেতৰ ৱাইফৰ নামত 50 লাখ টকা দিছে তো 10 কোটি নিজৰ কাৰণে দিয়ে 50 লাখ নিজৰ কাৰণে দিয়ে আমাৰ আইসকলক 1250 টকা দিছে এতিয়া 1250 টকাত একো নহয় আজি এটা চিলিণ্ডাৰ যোনটো আমাৰ দিনত 450 টকা আছিলে সেইটো এতিয়া 1100 টকা হৈছে আপুনি ডেলিভাৰী দিয়ালৈকে ডেলিভাৰী লোৱা মানুহখিনিও 1 টকা 2 টকা এক্সট্ৰা লয় 1100 টকা হৈছে থাকিলে আপোনাৰ 150 টকা এতিয়া আপুনি 5 কেজি চাউল যোনটো আমি ফুড ছিকিউৰিটি এক্টৰ এগেইনষ্টত যোনটো আমাৰ ৰাচন কাৰ্ডত দিয়ে সেইটো এতিয়া মানে তেখেতে কণ্ডিশ্যন লগাই দিছে যে আপুনি এই দাইলটো নিমখটো চেনিটো আপুনি কিনিব লাগিব তেতিয়াহে আপুনি 5 কেজি চাউল পাব আৰু আল্টিমেটলি এই দাইল নিমখ চেনি আপুনি যদি দোকানৰ পৰা কিনিব যায় আৰু আমাৰ ফেয়াৰ প্ৰাইচ শ্বপৰ পৰা আপুনি ল'ব যায় আপোনাৰ ডিফাৰেঞ্চটো অনলি এবাউট 7 rupees to 10 rupees এনেকুৱা কিবা এটা হয় তো আৰু দুদিন লাগে কেতিয়াবা এদিনত নেপায় কাৰণ কি ফিংগাৰপ্ৰিণ্ট দিবৰ কাৰণে দুদিন যাব লাগে তো মই ভাবোঁ যে এই যোনখিনি মানে তেখেতসকলে মানে মানুহখিনিক বান্ধিবৰ কাৰণে যোনটো বিচাৰিছে মানে সেইটো ইমান কাম নিদিব মানে বালিটো আপুনি যেতিয়া মুঠিত বেছি জোৰত ধৰি থাকে নহয় আঙুলি পাঠি ওলাই যায় আৰু মই ভাবোঁ মানে ৰাইজৰ সেইটো কথাটো বুজি পাইছে মানে আৰু এইটো ফিল কৰিছে সেইকাৰণে মানে কি হৈছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক ইমানকৈ মানে এটেক কৰি আছে আৰু এইবোৰ কৰি আছে যাতে মানে আমাক অলপমান বদনাম কৰিবৰ কাৰণে এই কথাবোৰ যিবোৰ আপোনালোকৰ সভা সমিতি হৈ আছে বা আপুনি নিজেও সভা সমিতি কৰি আছে এই কথাবোৰ আপোনালোকে ৰাইজক বুজাই দিছে আমি যেতিয়া আমাৰ সভাবোৰ হয় তেতিয়া আমি এইখিনি কথাই আমি কওঁ আৰু ৰাইজে আমাৰ এতিয়া স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমাৰ আজি 6 মাহ আগলৈকে আমাৰ মিটিংবোৰ যিহেতু আমাৰ খুব বেছি 15টা 20টা মানুহ হয় 50টা মানুহ হয় কিন্তু আজি আমাৰ যেতিয়া আমি মিটিঙৰ সৰু মিটিংখন কৰিলেও আমাৰ তাত 100টা মানুহ হৈ যায় আৰু তাত আমাৰ মহিলাৰ যোনটো মানে পাৰ্টিচিপেশ্যনটো এইটো দিনে দিনে বাঢ়ি গৈ আছে মহিলা ভোটাৰৰ মানে হেৰিটো যথেষ্ট ভূমিকা থাকে হয় আপোনাৰ পৰিয়াল এটাত ঘৰ এখনত হয় হয় কাৰণ কি আল্টিমেটলি ফেমিলিটো মহিলাসকলে চলায় জেণ্টছে দিনভৰ কাম কৰি পইচাটো আনি দিয়ে আৰু মহিলাই সেইখিনি লৈ পেলাই ঘৰখন চলাব লাগে আৰু তেখেতে বুজি পাইছে নহয় যে 60 টকা মিঠাতেল আমি আজি 160 টকাত কিনিবলগীয়া হৈছে 400 টকা চিলিণ্ডাৰটো আমি 1000 টকাত ল'বলগীয়া হৈছে আৰু প্লাছ প্ৰাইচ ৰাইচৰ উপৰঞ্চি যোনখিনি মানে আমাৰ কংগ্ৰেছৰ দিনত যোনখিনি আমি যোনখিনি স্কিমখিনি দিছিলোঁ সেই স্কিমখিনি তেখেতসকলে কৰ্তন কৰি গৈ আছে কমাই গৈ আছে আমি 35 কেজি 20 কেজি চাউলৰ দিয়াৰ জেগাত এটা 5 কেজি চাউল দিছে তো এইটো এফেক্ট হৈছে আৰু কেছ কাক নালাগে আপোনাক যোনেও দিলে আহি পেলাই আপোনাকো যদি মই কিবা এটা দিওঁ আপুনিতো না বুলি নকওঁ মোকো আহি পেলাই যদি কোনোবাই দিয়ে তেনেহ'লে আমি না বুলি নকওঁ এইটো মানে জেনেৰেল হেৰি হয় মানে নিড হয় এইটো আমাৰ আৰু বিশেষকৈ যোনটো কণ্ডিশ্যনত আমাৰ এই অসমৰ মানে ইকনমিটো হৈ আছে আজিৰ দিনত কেছ আপুনি দেখিবলৈ নাইকিয়া হৈ গৈছে কষ্ট মানুহক দিলেতো ল'ব ল'বই তো আমি কি বিচাৰোঁ যে
আমাৰ কংগ্ৰেছৰ হেৰিটো হৈছে যে আমি অভাৱ নাইকিয়া আমি কৰিব লাগে। আমি কংগ্ৰেছে বিচাৰিছিলে যে অভাৱ নাইকিয়া হওক, ৰাইজৰ কাৰণে যদি যোন আমাৰ এই দেশৰ যদি নাগৰিক হয়, তেখেতৰ ঘৰ এটা নাই, তেখেতৰ কাৰণে ঘৰ এটা আমাৰ ইন্দিৰা আৱাস যোজনা আছিলে, তেখেতসকলে সেই নামটো চেঞ্জ কৰি PM কৰিছে। আৰু এতিয়া মই দুটা প্ৰশ্ন আৰু আপোনাক সুধিম যে গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল। গৌৰৱ গগৈয়ে বহুত বিশেষকৈ নৱপ্ৰজন্মখিনিক, নতুন প্ৰজন্মখিনিক, যুৱ প্ৰজন্মখিনিক, আপোনাৰ দৰে বহুত যুৱ প্ৰজন্মক তেওঁ APCCত স্থান দিছে, জিলা পৰ্যায়ৰ যিবিলাক সমিতি গঠন কৰিছে তাত সভাপতিৰ দায়িত্ব দিছে, যে এটা চামক, এটা জেনেৰেশ্যনক, নতুন জেনেৰেশ্যনক গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ মূল কমিটিলৈ লৈ গৈছে বা বিভিন্ন দায়িত্ব দিছে। গতিকে এই যুৱ প্ৰজন্মক লৈ গৌৰৱ গগৈয়ে যিটো সপোন দেখিছে অসমত কংগ্ৰেছৰ চৰকাৰ পুনৰ ঘূৰাই আনিবলৈ, সেইটো গৌৰৱ গগৈ সাৰ্থক হ'বনে নাই, আৰু গৌৰৱ গগৈৰ নেতৃত্বক লৈ আপুনি কি ক'ব? চাওক, এইটো আপুনি যোনটো কথা কৈছে এইটো বহুত ইম্পৰ্টেণ্ট হয়। গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া আমাৰ নিচিনা ল'ৰাবোৰক মানে যেতিয়া এটা ৰেচপনচিবিলিটি দিছে, আমি গৈ পেলাই আমাৰ কোনো বেকগ্ৰাউণ্ড, পলিটিকেল বেকগ্ৰাউণ্ড নাই। তো আমি কি হৈছে, আমাৰ নিচিনা ডেকা ল'ৰা এটাক যেতিয়া লৈ যায় কিনি আমাক কাম কৰিব দিছে, আমি সেইটো আমাৰ বেছি মানে উদ্যম আমি পাইছোঁ, আৰু আমি ৰাইজৰ মাজত যাবৰ কাৰণে আমি এক্সট্ৰা এটা সাহস এটা পাইছোঁ। এতিয়া আমাক গৌৰৱ গগৈ ডাঙৰীয়াই এটাই সদায় কৈছে যে আমাৰ জ্যেষ্ঠ জোখৰ আছে, যোনখিনি তেখেতসকলে কৰি থৈ গৈছে সেইটোক আমি সদায় সন্মান জনাই কিনি আমি কাম কৰিব লাগে। আৰু ইন ফিউচাৰ যোনখিনি আমি কাম কৰিম, যে আমি এনেকুৱাকৈ কাম কৰিব লাগে যাতে আমাৰ পিছত আমাৰ নেক্সট জেনেৰেশ্যন যোনটো তাৰ ফলটো পাব লাগে। তো ইট ইজ নট জাষ্ট মানে এই নতুন ল'ৰা আনি পেলাই ভৰাই দিছে, ন, আমাৰ ভিতৰত এটা আণ্ডাৰষ্টেণ্ডিং এটা মানে আমাক বুজাই দিছে যে উই হেভ টু ফাইণ্ড এ ফাইন বেলেঞ্চ বিটুইন দ্য পাষ্ট এণ্ড দ্য ফিউচাৰ। সেই বেলেঞ্চটো আমি যদি মেইনটেইন কৰিব পাৰোঁ, তেতিয়াহে মানে কি হয়, আমাৰ ছ'চাইটিখন সাৰ্থক হয়। মানে আমি আমাৰ জ্যেষ্ঠক সন্মান দিম, আমাৰ কনিষ্ঠক আমি মৰম দিম, সেইটো আমাৰ মানে মূল মন্ত্ৰ হয়। এতিয়া শেষত মই আপোনাক সুধিম, শদিয়াৰ কথাটোকে সুধিম, যিহেতু আপুনি শদিয়া বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে। এইবাৰ মিত্ৰতাৰ প্ৰসংগটো আছে, যদিওবা এতিয়ালৈকে চূড়ান্ত হোৱা নাই। অসম জাতীয় পৰিষদ আছে, ৰাইজৰ দল আছে, কমিউনিষ্ট পাৰ্টি আছে, গতিকে বিৰোধী যিখিনি মঞ্চ আছে, গতিকে সেই মিত্ৰতাৰ প্ৰসংগত আপুনি কি ক'ব, যে কিবা কাৰণত মিত্ৰতা হ'লে শদিয়া সমষ্টিটোত কংগ্ৰেছৰ হাতত থাকিব নে নাথাকিব, আপুনি কি ভাবে? চাওক, আমাৰ পাৰ্টিটোত আমাৰ শীৰ্ষ নেতৃত্ব যোনে লৈ আছে তেখেতৰ ওপৰত আমাৰ 100% বিশ্বাস আছে। আৰু কথাটো এনেকুৱা হৈছে, মিত্ৰতা দলৰ লগতে মানে আমি এই যিহেতু আমি ইলেকশ্যনটো আমি এতিয়া যুঁজিবৰ কাৰণে গৈ আছোঁ, তাত অকল ধৰি লওক মিত্ৰতা হ'লেই নহয়, তো তাত তেখেতসকলৰো মানে অৰ্গেনাইজেশ্যনটো কি স্থিতিত আছে। তো আমি ভাবোঁ যে মানে তেখেতসকলে যে আমাৰ জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছিলে আজি এমাহমান আগতে, যে এলায়েন্সটো উইনেবিলিটিৰ ওপৰত হ'ব। তো মই ভাবোঁ যে সেইকাৰণে আমাৰ শদিয়া সমষ্টিটো উইনেবিলিটি যদি আপুনি যদি চাই কংগ্ৰেছৰ আছে। লোকসভা নিৰ্বাচনতো ভোট যথেষ্টখিনি। হয়, আমি প্ৰায় 55,000 ভোট আমি লোকসভা ইলেকশ্যনত আমি পাইছিলোঁ। তো সেইকাৰণে আমি ভাবোঁ যে উইনেবিলিটি যদি চাই তেতিয়া শদিয়া সমষ্টিটো কিন্তু কংগ্ৰেছে থ'ব, আৰু মোৰ সেইটো বিশ্বাস। কংগ্ৰেছে যদি সমষ্টিটো কংগ্ৰেছৰ হাতত থাকে মিত্ৰতাৰ পাছতো, নিশ্চয়কৈ প্ৰাৰ্থী অমিত গগৈ হ'ব। মই সেইটো আশা কৰিছোঁ। আপোনালোকে চবেই আশীৰ্বাদ কৰিব, ৰাইজেও আশীৰ্বাদ কৰিব লাগিব, চবেই প্ৰাৰ্থনা কৰিব লাগিব। কাৰণ কি টিকেটটো, কংগ্ৰেছৰ টিকেটটো এটা মায়া লগা বস্তু। সেইটো কেতিয়াবা একদম এইজন মানুহে পাব বুলি ভবা পিছতো কোনোবা বেলেগ এজনক দি দিয়ে। তো কিন্তু আমাৰ এটা কথা ভাল যে পাৰ্টিত আমি যিমান মানুহবোৰ আছে আজিৰ দিনত, আমাৰ লিডাৰশ্বিপৰ ওপৰত আমাৰ বিশ্বাস আছে, আৰু সেই বিশ্বাসৰ কাৰণে আমি কামখিনি কৰি আছোঁ। আৰু টিকেটটো এটাই আছে, টিকেট বিচৰা মানুহ আমাৰ বহুত আছে, আৰু সেইটো যিমান বিচৰা মানুহ আছে চবেই জানে যে টিকেট আল্টিমেটলি এটাই পাব। তো সেইটো আমি লৈ কিনি ইমান চিন্তা কৰা নাই। আমাৰ উদ্দেশ্য হৈছে কংগ্ৰেছটোক আমি শদিয়াৰ পৰা উদ্ধাৰ কৰি কিনি লৈ আনিব লাগে, আৰু আমাৰ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ এজন হ'ব লাগে বুলি আমি লাগি আছোঁ। নিশ্চয়কৈ। এতিয়া শেষত শদিয়াবাসী ৰাইজক আপুনি আমাৰ জৰিয়তে কি আহ্বান জনাব, কি অনুৰোধ জনাব? মোৰ শদিয়াবাসীৰ ৰাইজলৈ এটাই আহ্বান আছে যে 20 বছৰ দিন ধৰি আমি এজনক আমি জিকাই আহিছোঁ। সময় হ'ল যে আমি ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে। এই মানুহজনে ভাল বেয়া আমি ক'বলৈ নাযাওঁ, চবৰে গুণ থাকে, চবৰে এটা হেৰি এটা থাকে, বেড ছাইড এটা থাকে, কিন্তু
আমি যদি ইলেকশ্যনত 2026 চনৰ ইলেকশ্যনটোত আমি যদি এই ৰাইট ডিচিশ্যন আমি ল'ব নোৱাৰোঁ, আমি শদিয়া আজি যেনেকৈ 20 বছৰ দিন ধৰি আমি এনেই বহি থাকিবলগীয়া হ'ল, আমি আগন্তুক 5 বছৰ আকৌ থাকিব লাগিব আৰু এটা জেনেৰেশ্যন নষ্ট হৈ যাব, এটা জেনেৰেশ্যন শেষ হৈ যাব। কাৰণ কি তেখেতে যোনটা MLA হৈছে, যোনটো ল'ৰা সেইদিনাখন জন্ম হৈছিলে সেই ল'ৰাটোৱে আজি আকৌ ভোট দিবলৈ গৈ আছে আৰু সেই যে 18 বছৰ 20 বছৰ দিন তেখেতে নষ্ট কৰি দিলে, সেইটো কাৰণে দায়ী কোনে হৈছে? সেইটো আল্টিমেটলি আমিয়ে হয়, কাৰণ ভোট আমি দিছোঁ। তো সেইকাৰণে কি হৈছে, আমি এই বস্তুটো অকণমান ভাবিব লাগিব। এই মানুহজনক ভাল বেয়া আমি নকওঁ, কিন্তু এই মানুহজন চেঞ্জ কৰিব লাগিব। আৰু বিশেষকৈ এই পাৰ্টিটো যিহেতু আমাৰ অসমৰ হিতক লৈ কিনে একো কাম নাই কৰা। এতিয়া আল্টিমেটলি আজি বেছিদিন নাই হোৱা, অমিত শ্বাহ ডাঙৰীয়া হোম মিনিষ্টাৰ, তেখেতে আহি পেলাই কৈছে ছেটেলাইট দি কিনি অসমখনত 15টা পুখুৰী খান্দিলে আমাৰ বানপানী নাইকিয়া হৈ যাব। এনেকুৱা কথা কৈ পেলাই যদি এই পাৰ্টিটো যদি চলি থাকে, তেতিয়াহ'লে আমাক ক'ত লৈ গৈ আছে আমাৰ ৰাইজেও বুজি পাইছে। সেইকাৰণে মই আশা কৰিছোঁ যে শদিয়া ৰাইজে এইবাৰ যিহেতু আমাৰ মানুহখিনি বহুত চিন্তা কৰে আৰু আমাৰ তাত পঢ়া শুনা মানুহৰ এটা যথেষ্ট হেৰি এটা আছে, তো মানুহখিনি ভাবি চিন্তি কিনি ডিচিশ্যন দিব, মই সেইটো মোৰ বিশ্বাস। আৰু মই জানো যে কংগ্ৰেছৰ চিম্বলত হাতত ভোট দি পেলাই এইবাৰ জগজিত কৰিব আৰু আমাৰ সভাপতি ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে আমি গোটেই ৰাইজে পাব বুলি মই আশা কৰি মই মোক ধন্যবাদ আপোনালোকে জনাই। ধন্যবাদ অমিত গগৈ। আমিও আশা কৰিম আপুনি কোৱাৰ দৰে যে শদিয়াবাসী ৰাইজে ভৱিষ্যতলৈ চাই, আগলৈ চাই সঠিক সিদ্ধান্ত ল'ব আৰু কংগ্ৰেছেও সমষ্টিটো পুনৰ উদ্ধাৰ কৰাৰ স্বাৰ্থত আপোনাৰ দৰে যুৱনেতা এগৰাকীক আগবঢ়াই দিব, যিগৰাকী যুৱনেতাৰ জৰিয়তে শদিয়াত উন্নয়নৰ নতুন ধাৰা এটাৰ সৃষ্টি হয়, বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা হয় আৰু আপুনি কোৱাৰ দৰে এই যে নতুন প্ৰজন্ম, সেই নতুন প্ৰজন্মই পোহৰৰ বাট দেখিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।